হাই ফ্ৰেণ্ডছ, মই SSCGDৰ এইটো অফিচিয়েলভাৱে প্ৰকাশিত আমাৰ যিটো ন'টিছ আহে SSCGD 2026ক লৈও যিহেতু আমাৰ আহিছে, আৰু ইয়াত মই এটা ডিটেইলিং সৰু সৰু তথ্য সহকাৰে তোমালোকক কেইটামান কথা বা আপডেট দি দিব বিচাৰিছোঁ, যিকেইটা অফিচিয়েলিভাৱে প্ৰকাশ থাকে কিন্তু বহুত কেণ্ডিডেটে নিজে নোচোৱাৰ বাবে বা ভালকৈ ভিডিঅ' নোচোৱাৰ বাবে সেই কথাকেইটা শেষলৈকে বুজি নাপায়। তো মই আজি ধুনীয়াকৈ বুজাই দিম, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, কথাখিনি নিশ্চয় গম পাবা। এইটো চোৱা, একদম সম্পূৰ্ণৰূপেৰে অফিচিয়েলভাৱে প্ৰকাশ পোৱা এইটো আমাৰ ন'টিছ ইয়াত দিয়ে দিছে। আৰু 1 তাৰিখ 12 মানে ডিচেম্বৰৰ 2025ত আমাৰ যিহেতু এপ্লাই হৈছিলে, 1 ডিচেম্বৰৰ পৰা এপ্লাই হৈছিলে, 31 ডিচেম্বৰলৈকে আমাৰ এপ্লাই ডেট মানে লাষ্ট ডেট আছিলে। তাৰপিছত আমাৰ পে'মেণ্ট কাটিব পৰা কৰি দিছিলে 1/1/2026 মানে জানুৱাৰী 1 তাৰিখলৈকে। তাৰপিছত আমাৰ কাৰেকশ্যন উইণ্ড' অ'পেন কৰি দিছিলে 1/8 বা 8 তাৰিখৰ পৰা, জানুৱাৰীৰ 8 তাৰিখৰ পৰা 2026ৰ 10 তাৰিখলৈকে দিছিলে। আৰু এই ডেটটো অলপ সাল সলনি হৈছিলে, কিন্তু মই অফিচিয়েলি মতে কৈ দিলোঁ বাৰু, অলপ পাহৰি গৈছোঁ মই কাৰেকশ্যন ডেটটো। চ' এইখিনি ফাৰ্ষ্ট ষ্টাৰ্টিঙৰ কথা, আমাৰ যিটো 2026ৰ ভেকেঞ্চি। আৰু ইয়াত আমাৰ টোটেল পোষ্ট আছিলে কিমান? টোটেল পোষ্টটো আছিলে 25,487টা। আমি বৰ্তমানলৈকে এতিয়ালৈকে জানো যে 25,487টা, আৰু ইয়াত এতিয়ালৈকে ইনক্ৰিজ হোৱা নাই, ভৱিষ্যতে নিশ্চয় হ'ব। ল'ৰা ছোৱালীৰ আৰু ছোৱালীৰ যথেষ্ট কম আছে আগৰ তুলনাত, তথাপিও একো নাই, তোমালোকে পঢ়ি থকা। তাৰপিছতে ইয়াতে কিছুমান ইম্পৰ্টেণ্ট কথা আছে, যিবিলাক কথা মই অফিচিয়েলভাৱে তোমালোকক দেখুৱাই দিম। এইবিলাক বয়সৰ কথা, এয়া তোমালোকে চোৱা, এইখিনি বয়সৰ কথা সম্পূৰ্ণৰূপেৰে। এইখিনি বয়সৰ কথাখিনি বাৰু তোমালোকে নিজেও জানা, যিহেতু এপ্লাই অলৰেডি হৈ গ'ল, সেইখিনি কথা এতিয়া নক'লেও হ'ব, নেক্সট ভেকেঞ্চিৰ কাৰণে বেলেগ কথা। তাৰপিছত এইখিনি এইজ ৰিলেক্সেশ্যন, যিখিনি আমাৰ বয়সৰ মানে ৰিলেক্সেশ্যন দিয়ে, SC STৰ 5 বছৰ, OBCৰ 3 বছৰ, আৰু এক্স ছাৰ্ভিচমেন বুলি কোৱা যিটো কেটেগৰী আণ্ডাৰত আহে আমাৰ এইটো 3 বছৰৰ। তাৰপিছত আকৌ এইখিনি আমি চাবলৈ প্ৰয়োজন নাই, মই যিখিনি ইম্পৰ্টেণ্ট সেইখিনিহে দিম, কাৰণ ভিডিঅ'টো দীঘলীয়া হৈ যাব। চ' এইটো চোৱা, আমাৰ সেইখিনি এপ্লাইৰ লগত ৰিলেটেড। কিন্তু এতিয়া কথা হ'ল, বহুতে সুধি থকা কিছুমান প্ৰশ্ন চোৱা, NCC চাৰ্টিফিকেট, NCC চাৰ্টিফিকেটৰ যিহেতু ইয়াত বোনাছ মাৰ্ক আমাক দিয়ে, চ' সকলোৰেতো NCC চাৰ্টিফিকেট নাথাকে, কিন্তু যিসকলৰ আছে তোমালোকে চাই লোৱা যে NCC C চাৰ্টিফিকেট যদি কাৰোবাৰ আছে, তেতিয়াহ'লে তোমালোকে 5% মাৰ্ক বেনিফিটত পাবা। আৰু 160ৰ 5% মাৰ্কটো কিমান হ'ব সেইটো তোমালোকে মোবাইলত উলিয়াই চালে গম পাবা। তাৰপিছত NCC B চাৰ্টিফিকেটত 3%, NCC A চাৰ্টিফিকেটৰ 2%, যাৰ বাবে তোমালোকে জবটো ল'বলৈ 1-2 নম্বৰ কমি থাকিলেও NCC চাৰ্টিফিকেটখনে তোমালোকক ফাইনেল মেৰিটলৈকে লৈ যাব পাৰিব। তাৰপিছতে তোমালোকৰ এইটো NCCৰ কথাৰ পিছতে আমাৰ আহিব, স্ক্ৰল কৰি আছোঁ তললৈকে, এইটো একদম অফিচিয়েলভাৱে সকলোখিনি ডাটা ইয়াত দি দিয়ে। আমাৰ ৰিজন বাইছো কথা কিছুমান দিছে, মই এইটো পিছত জনাম বাৰু লাইভত হ'লেও, এতিয়া বৰ্তমান ইম্পৰ্টেণ্ট যিখিনি আমি সেইখিনি চাম। তাৰপিছত চোৱা, ইয়াতে আমি সকলোৱে জানো, যিখিনি পুৰণা কেণ্ডিডেট আমি জানোৱেই যে আমাৰ 4টা ছাবজেক্ট, জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং, জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছ, এলিমেণ্টাৰী মেথামেটিক্স, ইংলিছ আৰু হিন্দীৰ ভিতৰত যিকোনো এটা আমাৰ ল'ব লাগিব। তাৰ বাবে আমাৰ টাইম দিছে 60 মিনিট, আৰু প্ৰতিটোতে 20টাকৈ কুৱেশ্যন 40 নম্বৰকৈ আছে, মানে এটাত 2কৈ। এইখিনি কথাও আমি জানো। তাৰপিছত আমাৰ সকলোতকৈ ইম্পৰ্টেণ্টখিনি লাষ্টত আছে, আৰু এইখিনি আমাৰ ৰানিং ৰিলেটেড, মানে ফিজিকেল ৰিলেটেড। 5 কিলোমিটাৰ 24 মিনিট ল'ৰাৰ আমি সকলোৱে জানো, আৰু ছোৱালীৰ 1600 মিটাৰ। তো এনেকৈ আছে, আৰু টাইমিংবিলাক দিয়ে দিছে 8 মিনিট ছোৱালীৰ বাবে, 8 মিনিট মানে 8.5 মিনিট। আৰু তাৰপিছতে তোমালোকৰ ইয়াতে হাইটৰ কথা আহিছে। আমাৰ অসমৰ পৰা বাৰু হাইটৰ ৰিলেক্সেশ্যন যিহেতু আছে, এইখিনি চাই ল'লে হ'ল। আমাৰ এইখিনি চোৱা, এয়া দেখিছা D নম্বৰ পইণ্টটো, কেণ্ডিডেটছ ফেইলিং ইন দ্য কেটেগৰিজ অফ, এয়া দেখিছানে, আছাম, হিমাচল প্ৰদেশ, জম্মু এণ্ড কাশ্মীৰ এণ্ড লাডাখ। 165 ল'ৰাৰ বাবে, 155 ছোৱালীৰ বাবে, এইখিনি আমি জানা আছে। তাৰপিছতে আমাৰ তাৰপিছতে আমাৰ ইয়াত চোৱা,
আমাৰ ল'ৰাৰ বাবে যিখিনি মানে মেলৰ বাবে 5 চেণ্টিমিটাৰ আমি চেষ্টটো ফুলাব লাগে আৰু 80 চেণ্টিমিটাৰ নৰ্মেল থাকিব লাগে। কিন্তু আমাৰ এনেক্সাৰ যিখন ডকুমেণ্টছ আছে এইখন দিলে আমাৰ 78 চেণ্টিমিটাৰ হ'লেও আমাৰ চলি যায়। এয়া লিখাই হৈ আছে চোৱা, আছামৰো হিমাচল প্ৰদেশ এয়া 78 আৰু 5 ফুলাবই লাগিব। 78 হ'লেও 5 ফুলাই দেখুৱাবই লাগিব। এইখিনি ইম্পৰ্টেণ্ট কথা। তাৰপিছতে আমাৰ এয়া দেখিছা DME ৰিলেটেড ইয়াত কিছু কথা আছে। তো এইখিনি বাৰু আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন ৰিলেটেড হয়, এইখিনি আছেই। আৰু এই PDFটো তোমালোকক লাগিলে মই দি দিব পাৰোঁ, মোক খুজিলেই হ'ল, এইটো অফিচিয়েলভাৱে। আৰু তোমালোকে অফিচিয়েল ছাইডত ভিজিট কৰিলেও পাবা। তাৰপিছত DMEৰ লগত RME থাকিব, এইবিলাক দেখিছা এয়া দিয়ে থৈছে, DMEৰ লগত RME থাকিব। তো তাৰপিছত তোমালোকৰ এইবিলাক ID প্ৰুফ এটা যিহেতু লাগে, ভোটাৰ ID কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, পাছপোৰ্ট, এমপ্লয়াৰ ID কাৰ্ড, যিকোনো এটা হ'লে তোমালোকক এণ্ট্ৰি দিব। তাৰপিছত এইবিলাক বাৰু UR, OBC, EWS এইবিলাক বেলেগ কথা। তাৰপিছত তোমালোকৰ এইকেইটা যিকেইটা ফ'ৰ্চ আমাৰ তাৰ ফ'ৰ্চকেইটাৰ আমাৰ মানে কোডবিলাক দি দিছে। BSFৰ A আহে, CISFৰ B আহে, CRPFৰ C, SSBৰ D, ITBPৰ E, আছাম ৰাইফলৰ F, SSFৰ H। আৰু এই কোডকেইটা খুবেই প্ৰয়োজন। তোমালোকে এপ্লাই কৰোঁতে তোমালোকৰ যিখন এপ্লাইৰ ডকুমেণ্টছখন, কাগজখন তাতে লগত মিলাই চাব পাৰা যে তোমালোকৰ ক'ত প্ৰিফাৰেঞ্চবিলাক দিলা। আৰু লগতে এইটো প্ৰিফাৰেঞ্চে মানে এই কোডকেইটাই ফাইনেল মেৰিট যেতিয়া পাবা, তোমালোকৰ নামৰ লগত এই কোডটো আহি যাব আৰু তেতিয়া তোমালোকে গম পাবা যে মই এইটো ফ'ৰ্চত পাইছোঁ। তাৰপিছতে তোমালোকৰ মই সুধি থকা কেইটামান প্ৰশ্ন ক্লিয়াৰ কৰি দিব বিচাৰোঁ এই ভিডিঅ'টোতে, শেষলৈকে চাবা। তাৰপিছত তোমালোকৰ এয়া চোৱা, এইবিলাকতো বেলেগ বাৰু, এইখিনিও বেলেগ ডাটা। শেষলৈকে বহুখিনি ইম্পৰ্টেণ্ট ডাটা আছে তোমালোকৰ। এইটো একদম অফিচিয়েলভাৱে প্ৰকাশিত দেই, এইটো কোনো ডুপ্লিকেট নহয়। যিসকলে জানা তেওঁলোকে ভালদৰে বুজি পাবা। ইয়াতে চোৱা তোমালোকৰ মই দেখুৱাই দিছোঁ। বহুত তথ্য দিয়া আছে, অল মানে ভেকেঞ্চিটো ৰিলেটেড অল। এয়া ছিগনেচাৰ কেনেকুৱা হ'ব লাগিব, সেইটো ফটো কেনেকুৱা হ'ব লাগিব, এয়া দেখিছা তোমালোকৰ, নহ'লে তোমালোকৰ তাতো ৰিজেকশ্যন পাবা। তাৰপিছত ইয়াত চোৱা তোমালোকৰ যিবিলাক আমাৰ অফিচিয়েলভাৱে এয়া দেখিছা ফৰ্মেট ফৰ SC ST চাৰ্টিফিকেট, এইখন লাগিব আমাৰ যেতিয়া মেডিকেলৰ টাইমত, এইখনে আমাক দৰকাৰ হ'ব। মই তেতিয়াৰ টাইমত ধুনীয়াকৈ বুজাই দিম, চিন্তা কৰিব নালাগে। তাৰপিছত এইখন তোমাৰ OBCৰ কাৰণে লাগিব, OBC সকলৰ বাবে সেইখন। বাকী ইয়াত বাৰু দৰকাৰী তেনেকুৱা মানে হাইট চেষ্ট ৰিলেক্সেশ্যন, এইখন সকলোকে লাগিব। মানে কি যিসকলৰ হাইট কম আছে বা চেষ্ট কম আছে এইখন লাগিব। এইখন তোমালোকে চাই ল'ব পাৰা, এনেক্সাৰ IX বুলি আছে। তো এইবিলাক মই ধুনীয়াকৈ দি দিম। কিন্তু তাৰ বাদেও তোমালোকৰ চোৱা, মোক সুধি থকা এটা কমন প্ৰশ্ন আজি মই ধুনীয়াকৈ বুজাই দিওঁ, আৰু মোক সুধিলে পিছতো দি দিম, যে লিষ্ট অফ বৰ্ডাৰ গাৰ্ডিং ডিষ্ট্ৰিক্ট। ইয়াত চোৱা আমাৰ ইয়াৰ পৰা কি কি বেনিফিট পাব এইখিনিও মই জনাই দিওঁ। এয়া চোৱা আছামৰ কি ডিষ্ট্ৰিক্ট আমাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আহে SSC-GDত। চোৱা বৰ্ডাৰ ডিষ্ট্ৰিক্ট দেখিছা, ধুবুৰী, কাছাৰ, কৰিমগঞ্জ, কোকৰাঝাৰ, চাউথ শালমাৰা, মানকাছাৰ, চিৰাং, বাক্সা, ওদালগুৰি, তামুলপুৰ, এইকেইখন আহিব আমাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট। মানে ধুবুৰী, কাছাৰ, কৰিমগঞ্জ, কোকৰাঝাৰ, চাউথ শালমাৰা, মানকাছাৰ, চিৰাং, বাক্সা, ওদালগুৰি, তামুলপুৰ, এইকেইখনত তোমালোকৰ কি হ'ব যে এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা যিখিনি ল'ৰা বা ছোৱালী কেণ্ডিডেট আছা তেওঁলোকে বহুত বেছি বেনিফিট পাবা। আৰু কি বেনিফিট পাবা মই লাগে নেক্সট ভিডিঅ'টোত বুজাই দিম, এইটো ভিডিঅ' যথেষ্ট দীঘলীয়া হ'ব নহ'লে। কিন্তু যথেষ্ট মানে তোমালোকৰ বাবেই সকলোখিনি সুবিধা আছে বুলি ক'লেও ভুল নহয়। তাৰপিছত আমাৰ যিখিনি মিলিটেঞ্চি ইফেক্টেড এৰিয়াছ আছে সেইখিনিও দেখাই দিওঁ তোমালোকক মই। এয়া চোৱা
লিষ্ট অফ নক্সল এণ্ড মিলিটেঞ্চি এফেক্টেড ডিষ্ট্ৰিক্ট। বহুতে সুধি থাকে এইটো কথা। তো ডাইৰেক্ট আমাৰ অসমলৈকে লৈ যাওঁ। এয়া দেখিছা 9 নম্বৰ পইণ্টত আছে অসম। তো ইয়াত কি লিখা আছে যে অল ডিষ্ট্ৰিক্ট মিলিটেঞ্চি এফেক্টেড, মানে কি বুজিলা যে আমাৰ গোটেই অসমখনে মিলিটেঞ্চি এফেক্টেডৰ এৰিয়াত আমি পোষ্ট খাব পাৰিম বা আমি বেনিফিটটো পাম। চ' এইটো আমাৰ বাবে খুবেই ভাল কথা, আৰু এইখিনি কথা মই নেক্সট ভালকৈ আকৌ বুজাই দিম তোমালোকক। চ' এইখিনি আমাৰ একদমেই লাগতিয়াল কথা ভেকেঞ্চিটোক লৈ। তাৰপিছত এয়া দেখিছা তোমালোকে কি কি গেমত খেলিব পাৰা, মানে ইয়াত গোটেইখিনিয়ে আছে। তোমালোকৰ এইখিনি থাকিলেও পিছত বেনিফিট পাবা। এয়া দেখিছানে কি কি আছে, বেডমিণ্টন, বাস্কেটবল, ইয়াত গোটেইখিনি আছে। তোমালোকে এবাৰ মই এনেকৈ লাগে সৰুকৈ এনেকৈ দিছোঁ, তোমালোকে ইয়াতো চাব পাৰা, নহ'লে PDF-টো লাগিলে মই দি দিব পাৰিম। তো এইখিনি দেখিছা সম্পূৰ্ণ 74। তো এয়ালৈকে একদম সম্পূৰ্ণ তোমালোকৰ মানে একদম অফিচিয়েলভাৱে অল ডাটা এই ভেকেঞ্চিটো ৰিলেটেড দিছে। আৰু তোমালোকে চিন্তা কৰিব নালাগে, এইটো ভেকেঞ্চি কেঞ্চেল নহয়, যথেষ্টখিনি ইয়াত কথা থাকে। চ' এক্সাম হ'বই, তোমালোকে কেনেকুৱা কি প্ৰস্তুতি চলাই আছে অলপ জনাই দিবা। আৰু জব এণ্ড ডিফেন্সৰ লগত যিখিনি নতুন কেণ্ডিডেট জড়িত হ'বা, মই এইটো অফিচিয়েলভাৱে এইখিনি ডাটা দিয়া নাছিলোঁ যিহেতু, চ' দি দিছোঁ। ধন্যবাদ। জয় আই অসম।